অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব তাতো যি কৰো তাৰে উল্টাটো হ'ব কি কম মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছো যে কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ এইটো 1 নম্বৰ 2 নম্বৰ এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে কেছ হোৱাই নাই লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব বোলে এখন 5 ষ্টাৰ এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ললে লৈ কৈ দিলে এখন ৰিজৰ্ট হ'ব পাৰে নেকি কওকচোন জেলটো জেল এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে কিন্তু ৰিজৰ্ট হ'ব পাৰে নেকি জেল লকআপ ৰিজৰ্টত থাকে মইতো নিজে জেলখন চাই গৈছো আপোনালোকো মোৰ লগত আছিল এখন ৰিজৰ্ট হ'ব পাৰে নেকি চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে এতিয়া ভগাই যোগাই ৰাখিব লাগিব নাই আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া ক'ত ৰাখিব অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব তাৰমানে আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰি দিব যে এওঁলোকক অসমৰ জেলত ৰাখিব নালাগে পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফুৰ্তিত থাকিব পাৰিব কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই গতিকে শাস্তিটো অসমৰ মাটিতে দিব লাগিব না আৰু বাক্সাখনতো অসমৰ বাহিৰ নহয় কাবাক হাফলং দিছো কাবাক বাক্সা দিছো কাবাক চিৰাং দিম কাবাক নলবাৰী দিম মঙলদৈ দিম একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে কিবা এটাতো যি কৰো তাৰে উল্টাটো হ'ব যিটো কৰো গতিকে কি কম মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছো যে ধৰি আনিলো কোনেও নকয় যে গোটেই কেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে তাৰ পিছত জামিন ল'ব দিয়া নাই কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে বোলে ছিংগাপুৰত যোৱা নাই অফিচাৰ গ'ল ছিংগাপুৰত সেইটোও নকয় বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল ভাল কথাকেইটাতো কোনেও নকয় সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলো কোনেও নকয় কি কম সেইকাৰণে কৈছো যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ এইটো 1 নম্বৰ 2 নম্বৰ এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো কাৰণ জীৱন কালত গোটেই ষ্টেটমেণ্ট আছে এজনেও জুবিনৰ ফেভাৰত নাছিল সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলো সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম